জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা সেই ফুলখিনিও এখন গীতাৰ হৈ পৰিল। সম্ভৱ কৰি দেখুৱালে মিজানুৰ ৰহমানে। জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ এক অভিনৱ প্ৰচেষ্টা দৰঙৰ এজন যুৱক নাম মিজানুৰ ৰহমান। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ তদাৰক কৰিছিল মিজানুৰে। লাখ লাখ অনুৰাগীয়ে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা সেই ফুলবোৰ বুটলি লৈছিল যুৱকজনে। পৰিকল্পনা কৰিছিল হাতছবৰ বাবে এটা বিশেষ উপহাৰ নিৰ্মাণৰ। অৱশেষত জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনৰ বাবে এটি গীটাৰৰ আৰ্হি নিৰ্মাণ কৰি শ্ৰদ্ধাঞ্জলিৰ সেই হাজাৰ হাজাৰ ফুলেৰে গীটাৰ সাজি উলিয়ালে এনেদৰে। জুবিন গাৰ্গৰ সতীৰ্থ ৰাজা বৰুৱা আৰু জয়ন্ত কাকতিয়ে উন্মোচন কৰে এই বিশেষ গীটাৰখন। জুবিন গাৰ্গৰ জন্মদিনৰ একদম বেষ্ট গিফ্ট আজি তেখেতে দিছে। মংগলদৈ আপোনালোক সকলোৱে জানে, জুবিন গাৰ্গৰ সমাধিৰ পৰা ফুল আনি দিনে ৰাতিয়ে কষ্ট কৰি এখন ফুলখিনি তাৰ ভিতৰত ভৰাই এখন গীটাৰ নিৰ্মাণ কৰিছে। ইয়াতকৈ ডাঙৰ গিফ্ট কি হ'ব পাৰে? গতিকে জুবিন গাৰ্গে চাগে চব দেখি আছে ওপৰৰ পৰা। বাকী গীটাৰখন কেনেকৈ বনাইছে, কিমান কষ্ট কৰিছে তেখেতে কৈছে। মোকো বহুত দিনৰ আগতে কৈছে, ফটো পঠাই থাকে তেখেতে, নিজে কাটিছে, নিজে কৰিছে। গতিকে জুবিন গাৰ্গৰ খুব ভাল বন্ধু বহুত বছৰৰ পৰা। গতিকে তেখেতৰ গিফ্টটো জুবিন গাৰ্গে চাগে ওপৰৰ পৰাই গ্ৰহণ কৰিব। কিন্তু আহি পেলাই এনেকুৱা লাগিছে যে জুবিন গাৰ্গ সদায় জীয়াই থাকিব, প্ৰজন্মই প্ৰজন্মই। শিশুসকলৰ মাজততো থাকিবই। এইবাৰ প্ৰথমবাৰ জুবিন গাৰ্গবিহীন জন্মদিন অসমবাসীয়ে পালন কৰিব। তেওঁ দৈহিকভাৱে নাই, কিন্তু প্ৰত্যেকজন অসমীয়া মানুহৰ আত্মাত জুবিন গাৰ্গ জীয়াই আছে, শিৰাই শিৰাই জুবিন গাৰ্গ জীয়াই আছে। গতিকে জুবিন গাৰ্গ য'তেই আছে তাৰ পৰাই তেওঁ জন্মদিনৰ উলগ গ্ৰহণ কৰিব আৰু তেওঁ সদায় আমাক আশীৰ্বাদ দি থাকিব। উন্মোচনী অনুষ্ঠানত শিল্পী কমলিকা কাশ্যপ উপস্থিত থাকে আৰু সকলোৱে মিলি পৰিৱেশন কৰে মায়াবিনী ৰাতিৰ গীত। যি পাৰ্থ শৰীৰত গুণমুগ্ধই প্ৰদান কৰা পুষ্পসমূহ আছিলে, তাৰে কিছু অংশ আমি আনি এই গীটাৰখনৰ আকাৰ দিছিলোঁ আৰু আজি সেই গীটাৰখন ৰাজহুৱাভাৱে মুকলি কৰিছোঁ। এই গীটাৰখন আচলতে ৰেজিন আৰ্টেৰে বনোৱা হৈছে। মোৰ সহকাৰী শিক্ষক প্ৰসেনজিতে মোক সহায় কৰিছে আৰু বাকী কাৰিকৰী গোটেইখিনি মই নিজ হাতেৰে বনাইছোঁ। জুবিনদাৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে বহুজনে বহু ধৰণে সংৰক্ষিত কৰিছে। ভাস্কৰ্য শিল্পীগৰাকীয়ে তেখেতৰ ভৰিৰ চাপটো ৰাখিছে। গতিকে মই ভাবিলোঁ ময়ো কিবা এটা কৰিব পাৰিলে, যিহেতু জীৱিত কালত তেখেতৰ লগত বহু মংগলত যিমান অনুষ্ঠান হৈছিল তেখেতক আদৰি অনাৰ দায়িত্বত আছিলোঁ। গতিকে ভাবিলোঁ তেখেতৰ স্মৃতিত কিবা এটা যদি কৰিব পাৰোঁ, সামান্যতম কিবা এটা কৰিব প্ৰয়াস কৰিছিলোঁ আৰু সেই প্ৰয়াসে আজি গীটাৰৰ আকাৰত আমি আপোনালোকৰ আগত মুকলি কৰিছোঁ। আৰু এই গীটাৰখন অহা 18 তাৰিখৰ পিছত, তেখেতৰ জন্মদিনৰ পিছত তেখেতৰ সহধৰ্মিনী হাতত তেখেতৰ ঘৰত এই গীটাৰখন তেখেতক অৰ্পণ কৰিম। মংগলদৈৰ পৰা কিশোৰ কলিতাৰ ৰিপৰ্ট, টাইম 8।